নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই অঞ্জলি বৰুৱে তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় আমাৰ চৌপাশৰ বস্তুবোৰ পাঠটো আলোচনা কৰিম এই পাঠটিৰ জৰিয়তে আমি পদাৰ্থৰ বিভিন্ন ধৰ্মৰ সম্পৰ্কে আমি আলোচনা কৰিম আহাচোন আমি এতিয়া চাও পদাৰ্থৰ বিভিন্ন ধৰ্ম সম্পৰ্কে পদাৰ্থৰ কি ধৰ্ম থাকে চোৱা বাহ্যিক ৰূপ কঠিনতা আৰু কোমলতা স্বচ্ছতা ৰৱনীয়তা উপঙা বা বুৰজোৱা ওজন আয়তন পদাৰ্থৰ আমি এই সকলোবিলাক ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি প্ৰথমতে কোনটো ধৰ্মলৈকে যাম বাহ্যিক ৰূপলৈকে সামগ্ৰীৰ বাহ্যিক ৰূপ এতিয়া সামগ্ৰীৰ বাহ্যিক ৰূপ মানে সামগ্ৰীটো দেখাত কেনেকুৱা হেইটোকে কি বুলি কোৱা হয় সামগ্ৰীৰ বাহ্যিক ৰূপ বুলি কোৱা হয় এতিয়া আমাক ইয়াতে কিছুমান সামগ্ৰী দিছে চোৱা যে হীৰা এলুমিনিয়াম সোণ এইবিলাক কিছুমান বস্তু আমাক ইয়াতে দিয়া আছে বিভিন্ন সামগ্ৰীৰ বাহ্যিক ৰূপ বেলেগ বেলেগ লোহা এলুমিনিয়াম তাম কাঠ বা এতিয়া কি কৈছে সকলোবিলাক সামগ্ৰীৰে বাহ্যিক ৰূপবিলাক কি হয় বেলেগ বেলেগ হয় সামগ্ৰী ভেদে সকলোৰে বাহ্যিক ৰূপ কি হয় বুলি কৈছে আমাৰ বেলেগ বেলেগ হয় বুলি কৈছে উদাহৰণ দিছে চোৱা লোহা এলুমিনিয়াম তাম কাঠ বা এই সকলোবিলাকৰে বাহ্যিক ৰূপ কি হয় বেলেগ বেলেগ তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা গ্ৰেফাইটৰ বাহ্যিক ৰূপ বেলেগ কাঠৰ বাহ্যিক ৰূপ বেলেগ তাৰ উপৰি আমাক দেখাইছে হীৰাটো দেখাত বেলেগ ধৰণৰ এলুমিনিয়ামৰ সোণ সকলো দেখাত কি হয় এটাৰ পৰা আনটো কি হয় পৃথক হয় নতুন গজাল আৰু এলুমিনিয়ামৰ সসপেন চিকচিকিয়া হয় এতিয়া কি কৈছে আমি যদি চাও লক্ষ্য কৰো নতুন গজাল আৰু নতুন এলুমিনিয়ামৰ সসপেনটো কি হয় সদায় চিকচিকাই থাকে চিকমিকনি থাকে তাত তামৰ ৰং ডাঠ মুগা বৰণৰ হয় এতিয়া কি কৈছে তামৰ ৰং কি হয় বুলি কৈছে ডাঠ মুগা বৰণৰ হয় আমি দেখিবলৈ পাইছো যে নতুন গজাল আৰু এলুমিনিয়ামৰ সসপেনটোৰ ৰং যেনে ধৰণৰ কিন্তু তেনে ধৰণৰ ৰং কাৰ নহয় বুলি কৈছে তামৰ নহয় তামৰ ৰং কি হয় মুগা বৰণৰ হয় ষ্টিলৰ নতুন চামুচ কাঁহী বাতি বা গিলাস পোহৰত চিকমিকাই এতিয়া কি কৈছে ষ্টিলৰ যিমানবিলাক সামগ্ৰী আমি দেখিবলৈ পাও আমি পাকঘৰত বিশেষকৈ এই সামগ্ৰীবিলাক আমি দেখিবলৈ পাও কি কৈছে নতুন চামুচ কাঁহী বাতি গিলাস এইবিলাক সদায় কি হয় পোহৰত ইহত চিকমিকাই থাকে বুলি কৈছে এই চিকমিকুৱা ধৰ্মটোকে জ্যোতি বোলা হয় এতিয়া কি কৈছে এই যে চিকমিকাই থকা যিটো ধৰ্ম তাকে কি বুলি কোৱা হয় জ্যোতি বুলি কোৱা হয় এটো তোমালোকে মনত ৰাখিবা তো পৰীক্ষাত আহিব পাৰে জ্যোতি থকা বস্তুক জ্যোতিমান বোলা হয় এতিয়া কি কৈছে জ্যোতি থকা বস্তুবিলাকক কি বুলি কোৱা হয় জ্যোতিমান বুলি কোৱা হয় মানে যাৰ চিকমিকনি আছে তাক কি বুলি কোৱা হয় জ্যোতিমান বস্তু বুলি কোৱা হয় বেছিভাগ ধাতুই জিলিকি থাকে এতিয়া কি কৈছে ধাতুবিলাক কি কৰে বুলি কৈছে ধাতু জিলিকি থাকে ধাতুৰ এটা ধৰ্ম হৈছে যে কি ধাতু সদায় কি থাকে জিলিকি থাকে বা চিকমিকাই থাকে আমাক কৈছে লো এলুমিনিয়াম তাম আদি হল কি ধাতু তোমালোকে ধাতুৰ উদাহৰণ চাই লবা এইবিলাকক কি বুলি কোৱা হয় লো এলুমিনিয়াম তাম আদি বিলাকক কি কোৱা হয় ধাতু বুলি কোৱা হয় এতিয়া ধাতুবোৰ কি বুলি কৈছে জ্যোতিমান হয় মানে ধাতুবোৰ কি থাকে চিকমিকাই থাকে বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ উপস্থিতিত কিছুমান ধাতুৰ ওপৰত এটা তৰপৰ সৃষ্টি হয় এতিয়া কি কৈছে আমি জানো যে বায়ুত কি থাকে অক্সিজেন থাকে জলীয় বাষ্প থাকে এতিয়া অক্সিজেন আৰু জলীয় বাষ্পৰ বাবে কিছুমান ধাতুৰ ওপৰত কি হয় এটা তৰপৰ সৃষ্টি হয় বুলি কৈছে ফলত এনে ধাতুৰ উজ্জ্বলতা নাথাকে মানে যিহেতু ধাতুটোৰ ওপৰত বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ বাবে এটা তৰপৰ সৃষ্টি হৈছে সেয়ে ধাতুটোৰ উজ্জ্বলতাটো কি হয় কমি যায় মানে ধাতুটো কি হৈ যায় ম্লান হৈ যায় বুলি কৈছে বালিৰ কাগজেৰে ধাতু ঘহিলে এই স্তৰটো আতৰাই পেলোৱা হয় আৰু ইহতৰ জিলিকনি পুনৰুদ্ধাৰ হয় এতিয়া কি কৈছে সেই যে উজ্জ্বলতাটো নোহোৱা হৈ গৈছিলে সেই
সেই উজ্জ্বলতাটো পুনৰুদ্ধাৰ কৰিব পৰা যায় কেনেকৈ কৰিব পাৰি চোৱা আমাক কি কৈছে কি ঘঁহিব লাগিব বালিৰ কাগজ মানে তোমালোকে বুজিছানে কিহৰ কথা কৈছে চিৰিজ কাগজৰ কথা কৈছে আৰু এই চিৰিজ কাগজেৰে যদি আমি ঘঁহি দিও তেতিয়া কি হ'ব ইহতৰ ওপৰত যিটো তৰপ সৃষ্টি হৈছিলে সেই তৰপটো আঁতৰি যাব যাৰ ফলত সেই সামগ্ৰীবিলাক আকৌ কি হ'ব চিকমিকনিটো আহি যাব বা উজ্জ্বলতা আহি পৰিব আকৌ যিবোৰ বস্তুৰ চিকমিকনি বা উজ্জ্বলতা নাথাকে সেইবোৰ জ্যোতিহীন বস্তু এতিয়া কি কৈছে যিবিলাক বস্তুৰ চিকমিকনি নাই বা উজ্জ্বলতা নাই তেনে ধৰণৰ বস্তুবিলাকক কি বুলি কোৱা হয় জ্যোতিহীন বস্তু বুলি কোৱা হয় এইটো তোমালোকে মনত ৰাখিবা কিছুমান বস্তু প্লাষ্টিকৰ আৱৰণৰ বাবে জিলিকি উঠে এতিয়া কি কৈছে আমি পঢ়িছো যে ধাতুৰ সদায় কি থাকে ধাতুৰ সদায় জিলিকনি থাকে কিন্তু সকলোবিলাক জিলিকনি সকলোবিলাক চিকমিকাই থকা বস্তুৱে কি নহয় ধাতু নহবও পাৰে কিয় নহব পাৰে চোৱা কাৰণ কিছুমান বস্তুত কি দিয়া হয় প্লাষ্টিকৰ আৱৰণ দিয়াৰ কাৰণে সেই বস্তুবোৰ কি হৈ থাকে জিলিকি থাকে বা চিকমিকাই থাকে হেয়া আমি ক'ব পাৰো যে সকলোবিলাক জ্যোতিমান বস্তু ধাতু নহবও পাৰে পুৰণি লোহা এলুমিনিয়াম তামৰ তাঁৰ কয়লা আৰু এটা মমবাতিৰ এটাকৈ টুকুৰা ল এতিয়া আমাক কি কৈছে পুৰণি লোহা বা এলুমিনিয়াম তামৰ তাঁৰ কয়লা বা মমবাতিৰ এইবিলাক আমাক কি কৰিব দিছে সংগ্ৰহ কৰিব দিছে প্ৰতিটোকে বালিৰ কাগজেৰে ঘঁহি পৰিৱৰ্তন নিৰীক্ষণ কৰা এতিয়া কি কৈছে প্ৰতিটো বস্তুৱেই আমাক চিৰিজ কাগজ বা বালিৰ কাগজেৰে কি কৰিব দিছে ঘঁহিব দিছে ঘঁহি তাত কি তোমালোকে দেখিলা কি পৰিৱৰ্তন দেখিলা আমাক কি কৰিব দিছে পৰ্যবেক্ষণ কৰিব দিছে এতিয়া চোৱা ক্ৰিয়াকলাপ ধাতুৰ উজ্জ্বলতা মানে আমাক কি কৈছে যিমানবিলাক সামগ্ৰী আমাক গোটাব দিছিলে সেই সামগ্ৰীবিলাকৰ ওপৰত যেতিয়া আমি বালিৰ কাগজেৰে ঘঁহিম তেতিয়া আমি কেনে ধৰণৰ পৰিৱৰ্তন দেখা পাম আমাক ইয়াতে চাৰ্টখনত ভৰাব দিছে চোৱা মমবাতি উজ্জ্বলতাৰ পৰিৱৰ্তন হ'ব নে নহ'ব যেতিয়া আমি চিৰিজ কাগজেৰে ঘঁহিম কি হ'ব উজ্জ্বলতাৰ পৰিৱৰ্তন নহ'ব লো উজ্জ্বলতাৰ পৰিৱৰ্তন হ'ব নে নহ'ব যদি আমি লো এটুকুৰা চিৰিজ কাগজেৰে আমি যদি ঘঁহি দিওঁ তেতিয়া উজ্জ্বলতাৰ পৰিৱৰ্তন হ'ব নে নহ'ব উজ্জ্বলতাৰ পৰিৱৰ্তন ইয়াতেও কি হ'ব হ'ব এলুমিনিয়ামৰো কি হ'ব উজ্জ্বলতাৰ পৰিৱৰ্তন হ'ব তামৰ তাঁৰৰো কি হ'ব উজ্জ্বলতাৰ পৰিৱৰ্তন হ'ব এতিয়া আমাক কি কৈছে কয়লাৰ উজ্জ্বলতাৰ পৰিৱৰ্তন কি হ'ব নহ'ব কয়লাৰ উজ্জ্বলতাৰ পৰিৱৰ্তন আমি দেখিবলৈ নাপাম কাৰণ কয়লাৰ কি নাই উজ্জ্বলতা নাই কয়লা এবিধ কি হয় অধাতু হয় আমি জানো যে ধাতুবিলাকৰ কি থাকে উজ্জ্বলতা বা চিকমিকনি থাকে কঠিন আৰু কোমল দ্ৰব্য আমাক কিয়াৰ কথা কৈছে চোৱা কঠিন আৰু কোমল দ্ৰব্যৰ কথা কৈছে কিছুমান দ্ৰব্য বৰ কঠিন দৃঢ় যেনে লো কিছুমান দ্ৰব্য এনেকুৱা হয় যে আমি কি কৰিব অতি সহজে তাক ভাঙিব নোৱাৰো বা বহুত কঠিন হয় বা বহুত দৃঢ় হয় বুলি কৈছে যেনে লো ইয়াক হাতেৰে কি কৰিব নোৱাৰি চোৱা হেঁচি চেপেটা কৰিব নোৱাৰি এতিয়া কি কৈছে কিছুমান এনেকুৱা পদাৰ্থ আছে বা এনেকুৱা বস্তু আছে যিবোৰ বহুত বেছি কঠিন হয় যাক আমি হাতেৰে হেঁচি কি কৰিব নোৱাৰো চেপেটা কৰিব নোৱাৰো তোমালোকে চিত্ৰত দেখিবলৈ পাইছা শিলটো কি হয় আমি হাতেৰে চেপেটা কৰিব নোৱাৰো শিলটো কি হয় কঠিন পদাৰ্থ হয় তুমি ব্যৱহাৰ কৰা ৰবৰডাল হাতেৰে চেপি দিলে চেপেটা হ'ব এতিয়া কি কৈছে তোমালোকে যে ৰবৰ ব্যৱহাৰ কৰা তোমালোকে যিবিলাক ৰবৰ ব্যৱহাৰ কৰা এই ৰবৰবিলাক কি হয় হাতেৰে যদি আমি কি কৰিলো চেপি দিও তাক আমি কি কৰিব পাৰো বুলি কৈছে চেপেটা কৰিব পাৰো বুলি কৈছে গতিকে ৰবৰডাল কি হয় কোমল দ্ৰব্যৰে তৈয়াৰী এতিয়া আমি কি বুজি পালো কঠিন দ্ৰব্য মানে হৈছে যিবিলাক দ্ৰব্য আমি হাতেৰে চেপি চেপেটা কৰিব নোৱাৰো সেই দ্ৰব্যবিলাক কি হয় কঠিন দ্ৰব্যৰে সেই বস্তুবিলাক কঠিন দ্ৰব্যৰে গঠিত বুলি কৈছে আকৌ যিবিলাক বস্তু আমি হাতেৰে হেঁচি বা হাতেৰে চেপি আমি কি কৰিব পাৰো চেপেটা কৰিব পাৰো সেই বস্তুবোৰ কোমল দ্ৰব্যৰে গঠিত হয় ধাতুৰ চাবি ব্যৱহাৰ কৰি
আচুৰ মাৰিও সামগ্ৰী পৰীক্ষা কৰিব পাৰি এতিয়া কি কৈছে আমি সেই সামগ্ৰীটো আচলতে কঠিন দ্ৰব্যৰে গঠিত নে কোমল দ্ৰব্যৰে গঠিত এটো আমি কিহেৰে পৰীক্ষা কৰিব পাৰো বুলি কৈছে চোৱা ধাতুৰ চাবি ব্যৱহাৰ কৰি বা ধাতুৰ চাবি আমি সেই সামগ্ৰীটোৰ ওপৰত আচুৰ মাৰি চাইও আমি কি কৰিব পাৰো বুলি কৈছে পৰীক্ষা কৰিব পাৰো বুলি আমাক কৈছে চাবিৰ সহায়ত সহজে টিপিব বা আচুৰিব পৰা সামগ্ৰীবোৰ কোমল এতিয়া কি কৈছে চাবিৰ সহায়ত আমি যদি বস্তুটোত কি কৰিব পাৰো সহজতে আচুৰ মাৰিব পাৰো তেতিয়া হলে বা সহজতে সেই বস্তুটো আমি টিপিব পাৰো তেতিয়া হলে সেই বস্তুটো কি হ'ব কোমল দ্ৰব্যৰে গঠিত হয় বুলি আমি জানিম যি দ্ৰব্য হেঁচি চেপেটা কৰিব নোৱাৰি বা যাৰ ওপৰত সহজে আচুৰ মাৰিবলৈ কঠিন সেইটো কঠিন দ্ৰব্য এতিয়া কি কৈছে যিবিলাক বস্তুৰ ওপৰত আমি সহজতে আচুৰ মাৰিব নোৱাৰো বা আমি কি কৰিব নোৱাৰো হেঁচি চেপেটা কৰিব নোৱাৰো সেই বস্তুটো কিহেৰে গঠিত বুলি কৈছে সেই বস্তুটো কঠিন দ্ৰব্যৰে গঠিত এই গুণসমূহ আপেক্ষিক কাঠ ৰবৰতকৈ কঠিন কিন্তু লোহাতকৈ কোমল এতিয়া কি কৈছে আমি কোনো এটা বস্তু কঠিন নে কোমল হেতু আমি কেনেকে কও তুলনাৰ ভিত্তিত কও কি কৈছে আমাক এই গুণবিলাক সদায় কি হয় বুলি কৈছে আপেক্ষিক আমি সদায় ইহতৰ এই কোনো এটা বস্তু কঠিন নে কোমল আমি সদায় তুলনা কৰি আমি কব লাগে যেনে কি কৈছে চোৱা কাঠ আমি জানো কাঠ কি হয় কঠিন কিন্তু কাঠ কিহতকৈ কঠিন হেতু আমি তুলনা কৰিব লাগিব যে কাঠ কিহতকৈ কঠিন আমি কব পাৰো যে ৰবৰতকৈ কঠিন কিন্তু কাঠ কি হয় লোহাতকৈ কি হৈ যাব কোমল হ'ব একেটা বস্তুৱে তুলনাৰ ভিত্তিত বেলেগ বেলেগ ধৰণে ধৰ্ম প্ৰদৰ্শন কৰিব পাৰে যেনে কাঠ আৰু ৰবৰৰ মাজত যদি আমি তুলনা কৰো তেতিয়া কাঠটো কি হ'ব কঠিন হ'ব ৰবৰ কি হ'ব কোমল হ'ব কিন্তু যদি আমি কাঠ আৰু লোৰ মাজত তুলনা কৰো তেতিয়া হলে কাঠ কি হ'ব কোমল হ'ব আৰু লো কি হৈ যাব কঠিন হ'ব এতিয়া আমাক এটা ক্ৰিয়াকলাপ দিছে চোৱা তলত দিয়া তালিকাখনৰ বস্তুবোৰ হাতেৰে হেঁচি চোৱা বস্তুবোৰ কঠিন নে কোমল আৰু কি দ্ৰব্যৰে গঠিত তালিকাখনত লিখা এতিয়া আমাক কি কৈছে তলত কিছুমান আমাক বস্তু দিছে এইবিলাক আমাক হাতেৰে হেঁচি চাব দিছে আৰু কঠিন নে কোমল আমাক লিখিব দিছে আৰু কি দ্ৰব্যৰে গঠিত সেই বস্তুটো আমাক লিখিব দিছে এতিয়া চোৱা চকীৰ কথা কৈছে চকী কঠিন নে কোমল চকী কি হ'ব কঠিন হ'ব কিহেৰে গঠিত চকী কিহেৰে গঠিত কাঠেৰে চকী কিহেৰে গঠিত কাঠ প্লাষ্টিক তুলি কি হ'ব তুলি কি হয় কোমল কিহেৰে গঠিত তুলিখন কিহেৰে গঠিত আমি নিশ্চয় জানো কিহেৰে গঠিত কপাহ তাৰ পিছত কৈছে আলমাৰি কি হ'ব আলমাৰি কঠিন কি দ্ৰব্যৰে গঠিত আলমাৰি কাঠ ধাতু তাৰ পিছত কৈছে মৰাপাটৰ বেগ কি হ'ব কোমল মৰাপাটৰ বেগ কি হ'ব কোমল কিহেৰে গঠিত মৰাপাটেৰে তাৰ পিছত কৈছে চুৱেটাৰ কিহেৰে চুৱেটাৰ কি হয় বুলি কৈছে চুৱেটাৰ কি হ'ব কোমল চুৱেটাৰ হ'ব কোমল আৰু কিহেৰে গঠিত চুৱেটাৰ আমি জানো কিহেৰে গঠিত ঊণেৰে গঠিত তোমালোকে এনেকে আৰু বিভিন্ন সামগ্ৰীবিলাক কি কৰিব পাৰা এনেকে তালিকাত ভৰাব পাৰা এতিয়া আমাক কৈছে সামগ্ৰীৰ স্বচ্ছতাত কৈছে চোৱা যি বস্তু বা দ্ৰব্যৰ মাজেৰে আমি দেখা পাওঁ সেয়া হ'ল স্বচ্ছ বস্তু এতিয়া কি কৈছে যিবিলাক বস্তুৰ মাজেৰে আমি অনায়াসে বা স্পষ্টকৈ আমি দেখিবলৈ সক্ষম হওঁ তেনে ধৰণৰ বস্তুবিলাকক কি বুলি কোৱা হয় স্বচ্ছ বস্তু বুলি কোৱা হয় উদাহৰণ দিছে চোৱা কাঁচ বায়ু পলিথিন এতিয়া আমি কি গম পালো যে যিবিলাক বস্তুৰ মাজেৰে আমি স্পষ্টকৈ দেখিবলৈ সক্ষম হওঁ হিয়তক কি বুলি কোৱা হয় স্বচ্ছ বস্তু বুলি কোৱা হয় উদাহৰণ কি হ'ব কাঁচ বায়ু পলিথিন এইবিলাকৰ মাজেৰে আমি স্পষ্টকৈ দেখিবলৈ সক্ষম হওঁ যিবোৰ
সামগ্ৰীৰ মাজেৰে আমি দেখা নাপাওঁ তাক কি বুলি কোৱা হয় অস্পষ্ট বস্তু বুলি কোৱা হয় মানে যিবিলাক সামগ্ৰীৰ মাজেৰে আমি দেখা নাপাওঁ সেইবিলাকক কি বুলি কোৱা হয় অস্পষ্ট বুলি কোৱা হয় উদাহৰণ কি হৈছে কাঠ লো এইবিলাকৰ মাজেৰে আমি দেখা নাপাওঁ যিবোৰ সামগ্ৰীৰ জৰিয়তে আমি বস্তু দেখিবলৈ পাওঁ কিন্তু স্পষ্টভাৱে নহয় তাক কি বুলি কোৱা হয় অৰ্ধ স্বচ্ছ বা ইখত স্বচ্ছ বুলি কোৱা হয় এনেকুৱা কিছুমান সামগ্ৰী আছে যিবিলাক সামগ্ৰীৰ মাজেৰে আমি দেখা পাওঁ যদিও স্পষ্টভাৱে দেখিবলৈ সক্ষম নহওঁ তেনে ধৰণৰ বস্তুবিলাকক কি বুলি কোৱা হয় অৰ্ধ স্বচ্ছ বা ইখত স্বচ্ছ বুলিও কোৱা হয় দোকানীসকলে স্বচ্ছ পাত্ৰ প্লাষ্টিক বা কাঁচ ব্যৱহাৰ কৰে যাতে খাদ্য সামগ্ৰীবোৰ দেখা পায় এতিয়া কি কৈছে দোকানীয়ে সদায় দোকানত চকলেট বিস্কুট মিঠাই এইবিলাক ভৰাই থবৰ কাৰণে সদায় কি ব্যৱহাৰ কৰে সদায় প্লাষ্টিক বা কাঁচেৰে নিৰ্মিত পাত্ৰত এই বস্তুবিলাক ৰাখে যাতে কি কৰে গ্ৰাহকে পাত্ৰটোত কি ৰখা হৈছে দেখিবলৈ সক্ষম হয় কিন্তু লোহা বা ডাঠ কাগজৰ দৰে অস্বচ্ছ পাত্ৰ দেখা নাযায় যদি দোকানীয়ে তাত লোহা বা কাঠেৰে নিৰ্মিত কিছুমান সামগ্ৰীৰ ভিতৰত ৰাখে তেতিয়াহলে গ্ৰাহকে সেই বস্তুবিলাক দেখিবলৈ সক্ষম নহব হয়নে সেই কাৰণে কি কৰে দোকানীয়ে সদায় এনেকুৱা ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰে যিবিলাক পাত্ৰত বস্তুটো থলে গ্ৰাহকে কি কৰিব পাৰে দেখিবলৈ সক্ষম হয় স্বচ্ছ অস্বচ্ছ আৰু অৰ্ধ স্বচ্ছ ইয়াতে দেখিবলৈ পাইছা এটা চিত্ৰ ইয়াতে ল'ৰা ছোৱালী বিলাকে কি কৰিছে লুকা ভাকু খেলিছে আৰু ইয়াতে এ বি সি আমাক কি কৰি আছে নিৰ্দেশ কৰি থোৱা আছে আৰু এইকেইটা স্বচ্ছ অস্বচ্ছ নে অৰ্ধ স্বচ্ছ হয় আমাক কি কৰিব দিছে বিচাৰি উলিয়াব দিছে চিত্ৰখন পৰ্যবেক্ষণ কৰক আৰু এ বি আৰু সি বস্তুবোৰক স্বচ্ছ অস্বচ্ছ বা অৰ্ধ স্বচ্ছ হিচাপে শ্ৰেণীভুক্ত কৰক এতিয়া আমাক কি কৰিব দিছে শ্ৰেণীত ভাগ কৰিব দিছে এটো কি হ'ব এটো হৈছে এডাল গছ হয়নে এই গছৰ মাজেৰে আমি কি কৰিব নোৱাৰো ইপাৰ হিপাৰ আমি দেখিবলৈ নাপাওঁ সেই কাৰণে এটো কি হ'ব এটো হ'ব অস্বচ্ছ কি হ'ব অস্বচ্ছ এটো হ'ব তাৰ পিছত হৈছে বিটোত তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যিজন ল'ৰা পিছফালে লুকাই আছে সেই ল'ৰাজনৰ কি হয় চিত্ৰটো স্পষ্ট হোৱা নাই সেই কাৰণে বিটো কি হ'ব বিটো হ'ব অৰ্ধ স্বচ্ছ মানে আধা আমি দেখিবলৈ সক্ষম হৈছো কিন্তু স্পষ্টভাৱে দেখিবলৈ সক্ষম হোৱা নাই সিটো কি হ'ব সিটো হ'ব স্বচ্ছ আমি স্পষ্টকৈ দেখিবলৈ সক্ষম হৈছো এতিয়া আমাক এটা ক্ৰিয়াকলাপ দিছে চোৱা অস্বচ্ছ আৰু অৰ্ধ স্বচ্ছ সামগ্ৰীৰ কাক বোলে আমাক এটা ক্ৰিয়াকলাপৰ জৰিয়তে ইয়াতে বুজাব গৈছে চোৱা এখন বগা কাগজৰ মাজেৰে টৰ্চৰ পোহৰ পাৰ কৰিব দিছে আৰু এখন তেলহনা কাগজৰ মাজেৰে টৰ্চৰ পোহৰ পাৰ হৈ যোৱা চিত্ৰ তোমালোকে ইয়াতে দেখিবলৈ পাইছা তোমালোকে কি দেখিছা বাৰু যে বগা কাগজখনৰ মাজেৰে পোহৰ পাৰ হৈ অহা নাই কিন্তু তেলহনা কাগজখনৰ মাজেৰে কি হৈছে টৰ্চৰ পোহৰ পাৰ হৈ আহিছে কিন্তু আহিছে যদি কি অহা নাই সম্পূৰ্ণকৈ অহা নাই দুখন ডাঠ বগা কাগজ আৰু এটা টৰ্চ লোৱা এতিয়া আমাক দুখন বগা কাগজ আৰু এটা টৰ্চ ল'ব দিছে এখন কাগজ কেৰাচিন তেল মচি লোৱা টৰ্চ লাইটটো জ্বলোৱা এতিয়া কি কৰিছে এখন কাগজত কেৰাচিন তেল সানি ল'ব দিছে বা মচি ল'ব দিছে আৰু তাত কি কৰিব দিছে তাৰ মাজেৰে এই দুইখন কাগজৰ মাজেৰে টৰ্চ লাইটটো জ্বলাব দিছে তেল লগোৱা কাগজৰ মাজেৰে টৰ্চৰ বাল্বটো চোৱা এতিয়া কি কৰিছে তেল লগা কাগজৰ মাজেৰে টৰ্চৰ বাল্বটো দেখিবলৈ পাইছে নে চাব দিছে তাৰ পিছত শুকান কাগজখনৰ মাজেৰে বাল্বটো চাবলৈ চেষ্টা কৰা এতিয়া আমাক প্ৰথমতে তেল লগা কাগজখনৰ মাজেৰে বাল্বটো চাব দিছে টৰ্চৰ তাৰ পিছত কি কৰিছে শুকান কাগজৰ মাজেৰে টৰ্চৰ বাল্বটো কি কৰিব চাব দিছে আমি কি দেখিবলৈ পাম চোৱা যে যিখন কাগজত তেল লগোৱা নাছিল সেই কাগজখনৰ মাজেৰে যদি আমি টৰ্চৰ বাল্বটো চাব খোজো আমি দেখিবলৈ সক্ষম নহম চোৱা বগা কাগজৰ জৰিয়তে বাল্ব দেখা নাযায় কাৰণ ই অস্বচ্ছ বগা কাগজখন কি হয় অস্বচ্ছ পদাৰ্থ মানে আমি তাৰ মাজেৰে একো দেখিবলৈ নাপাওঁ তাৰ পিছত চোৱা তেলযুক্ত কাগজৰ জৰিয়তে বাল্ব দেখা যায় যদিও অস্পষ্ট কাৰণ ই অৰ্ধ স্বচ্ছ এতিয়া কি কৈছে আমি কাগজখনত যেতিয়া তেল সানি ললো এতিয়া কাগজখনৰ মাজেৰে আমি
টৰ্চৰ বাল্বটো যদিও দেখিবলৈ সক্ষম হম কিন্তু অস্পষ্টভাৱে দেখিবলৈ সক্ষম হম কাৰণ কাটেল হনা কাগজখন কি হয় এটা অৰ্ধ স্বচ্ছ পদাৰ্থ এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে যদি থকা বস্তুক ডেশ বোলা হয় যদি থকা বস্তুক কি বুলি কোৱা হয় জ্যোতিমান বুলি কোৱা হয় নেক্সট প্ৰশ্নলৈকে আহিছো যি বস্তু বা দ্ৰব্যৰ মাজেৰে স্পষ্টকৈ আমি দেখা পাওঁ তেনে বস্তু কি বোলে স্বচ্ছ বস্তু অস্বচ্ছ বস্তু অৰ্ধস্বচ্ছ বস্তু এতিয়া আমি যি বস্তুৰ মাজেৰে স্পষ্টকৈ দেখা পাওঁ তাক আমি কি বুলি কওঁ যি বস্তুৰ মাজেৰে স্পষ্টকৈ দেখা পাওঁ তাক কি বোলে স্বচ্ছ বস্তু বোলে নেক্সট প্ৰশ্নলৈকে আহিছো যি দ্ৰব্য সহজতে হেঁচি চেপেটা কৰিব পাৰি বা যাৰ ওপৰত সহজে ধাতুৰ চাবিৰে আচুৰ মাৰিব পাৰি সেইবিধ কোমল দ্ৰব্য শুদ্ধ নে অশুদ্ধ এতিয়া আমাক এই উক্তিটো শুদ্ধ নে অশুদ্ধ সুধিছে কি কৈছে চোৱা যি দ্ৰব্য সহজতে হেঁচি চেপেটা কৰিব পাৰি বা যাৰ ওপৰত সহজে ধাতুৰ চাবিৰে আচুৰ মাৰিব পাৰি সেইবিধ কোমল দ্ৰব্য এটো কি হ'ব উক্তিটো কি হ'ব শুদ্ধ হ'ব কাৰণ আমি পঢ়িছিলো যে কোমল দ্ৰব্যবিলাকৰ ওপৰত আমি কি কৰিব পাৰো আচুৰ মাৰিব পাৰো আজি তোমালোকক মই যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ